সেই প্ৰশ্নখিনি শুনক কোৱা প্ৰথম কথা হ'ল আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ খুব অপব্যাখ্যা কৰাত ভাল অপব্যাখ্যাৰ জৰিয়তে তেওঁ নিজৰ পাৰ্সপেক্টিভৰ পৰা প্ৰত্যেকটো কথা বুজাব খোজে আজি হুৰ হুৰ হুৰাই দে গানটো লৈ তেওঁ যিটো কথা বুজাব বিচাৰিছে যে আপোন পথাৰখন মুকলাই দে মই লওঁ বা মই পুঁজিপতিক গতাই দিওঁ অৰ্থাৎ মোৰ লাভ হওক কিন্তু আমি আমাৰ ফালৰ পৰা বা জুবিনে যিটো দিশৰ পৰা আমাক শিকাইছিলে বা আমাক বুজাবলৈ চেষ্টা কৰিছিলে সেইটো দিশৰ পৰা কথাটো এনেকুৱা যে আজি যি পুঁজিপতিক আমাক মাটিখিনি গটোৱাৰ কাৰবাৰ চলি আছে সেইখিনি আমাক মুকলাই দে আমাক আপোন পথাৰখন আমাৰ খিলঞ্জীয়াক ঘূৰাই দে সেইটোহে জুবিনৰ পাৰ্সপেক্টিভ সেইটোহে জুবিনৰ দৃষ্টিভংগী আৰু সেই দৃষ্টিভংগীৰেহে আমি কথাবিলাক বিচাৰ কৰিম আৰু এটা কথা মই সংযোগ কৰিছো যে বিগত কেইদিনমান আমি জুবিনৰ মৃত্যুৰ পিছত দেখিছো যে হিন্দু মুছলিম কৰিব পৰা নাই ইফালে ২৬ৰ নিৰ্বাচন সমাগত গতিকে তেওঁলোকৰ যিটো মূল ইস্যু লৈ তেওঁলোকে মেৰু বিভাজন কৰিব যি মেৰু বিভাজনৰ পৰা বিজেপিৰ লাভ হ'ব সেইখিনি কৰিব পৰা নাই যেতিয়া জুবিন ক্ষেত্ৰত হিন্দু মুছলিম খ্ৰীষ্টান ইছাই মিচিং আদিৰ পৰা সমগ্ৰ জাতি জনগোষ্ঠীয়ে নিজৰ ধৰণে নিজে আহি যি ঐক্য আমি দেখিবলৈ পাইছো সেই ঐক্যক বিনষ্ট কৰিব নোৱাৰিলে কিন্তু বিজেপিৰ লোকচান আছে গতিকে সেই কথাটোৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই অপব্যাখ্যাৰ জৰিয়তে জুবিন গাৰ্গক হিন্দু সজাব বিচাৰিছে জুবিন গাৰ্গৰ মহাদেৱৰ টেটুটো লৈ তেওঁৰ মনত পৰিছে গতিকে এইসমূহ দিশৰ পৰা আঁতৰি থাকি জুবিনক আগতেতো চৰকাৰে জুবিন গাৰ্গ নামৰ মানুহজনলৈ ভয় কৰিছিলে যেতিয়া মৃত্যু হ'ল মৃত্যুৰ পাছত তেওঁ চাৰিওফালে চৰকাৰখনে জুবিন গাৰ্গকে দেখিছে আৰু জুবিন গাৰ্গে যি শুদ্ধটোক শুদ্ধ আৰু ভুলটোক ভুল বুলি কোৱাৰ সাহসকণ ৰাখিছিলে সেই সাহসটো যদি প্ৰতিজন মানুহৰ মনত আহি যায় তেতিয়াহ'লে চৰকাৰে আমাক শোষণ কৰিব নোৱাৰিব সেইকাৰণে চৰকাৰে ভয় খাইছে